নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি কৃত্ৰিম আঁহ আৰু প্লাষ্টিক নামৰ পাঠটো আলোচনা কৰি আছিলোঁ তাত আমি কৃত্ৰিম আঁহ প্ৰাকৃতিক আঁহ এইবিলাকৰ কথা পালোঁ এতিয়া আছে প্লাষ্টিকৰ কথা প্লাষ্টিক এবিধ পলিমাৰ বা বহুযোগী এই শাৰী আণ্ডাৰলাইন কৰিবা এইটো খালী ঠাই আহিব পাৰে প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী সামগ্ৰীসমূহ বিভিন্ন আকৃতি আৰু আকাৰত পোৱা যায় প্লাষ্টিক গলাব পাৰি আৰু গলিত দ্ৰব্য সহজে হাছত ঢালিব পাৰি অৰ্থাৎ ইয়াক যিকোনো আকৃতি দিব পাৰি প্লাষ্টিকবোৰ পুনৰাৱৰ্তন কৰিব পাৰি পুনৰাৱৰ্তন মানে জানা আকৌ গলাই পেলাই নতুন আকৃতি দিব পৰা যায় তাৰ উপৰি ৰঙীন কৰিব পাৰি তাৰ আকাৰত বনাব পাৰি সেই কাৰণে ইয়াক নানা ধৰণে ব্যৱহাৰ কৰা হয় পলিথিন হ'ল প্লাষ্টিকৰ এক উদাহৰণ ইয়াক সাধাৰণতে পলিথিন মোনা তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় এই শব্দটো আমি শুনিছোঁ প্লাষ্টিক সাধাৰণতে দুই প্ৰকাৰৰ থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক বা তাপদিহৰ প্লাষ্টিক এই দুটা কথা তোমালোকে মনত ৰাখিব লাগিব যিবোৰ প্লাষ্টিক তাপ পালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনেকুৱা ধৰণৰ প্লাষ্টিকক কয় থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক বিকৃত মানে বেকা হৈ যোৱাটো এইটো প্ৰশ্ন লিখিবা তাপ নমনীয় প্লাষ্টিক কাক বোলে এনে ধৰণৰ প্লাষ্টিক ফণি খেলনা আৰু নানা ধৰণৰ পাত্ৰ উৎপাদন কৰাত ব্যৱহাৰ কৰা হয় পলিথিন আৰু পিভিসি হ'ল থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ কাক বোলে লিখিবা এইটো আৰু লগতে উদাহৰণো দিবা আনহাতে এনে কিছুমান প্লাষ্টিক আছে যিবোৰক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও আকাৰ দিব নোৱাৰি এনেবোৰ প্লাষ্টিকক কয় থাৰ্মোছেটিং বা তাপদিহ প্লাষ্টিক আৰু মেলামাইন আৰু বেকেলাইট হৈছে ইয়াৰ উদাহৰণ এইটোও লিখিবা প্ৰশ্ন উদাহৰণটো সহ বেকেলাইট তাপ আৰু বিদ্যুতৰ কুপৰিবাহী বিভিন্ন বাচন বৰ্তনৰ নাল বৈদ্যুতিক সুইচ আদি বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় কুপৰিবাহী পাইছা চাগে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী কথাটো কুপৰিবাহী মানে যাৰ মাজেদি তাপ বা বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেইকাৰণে এই যে বাচন বৰ্তনৰ নাল বা বৈদ্যুতিক সুইচ সেইবিলাক বনাবলৈ এই বেকেলাইট ব্যৱহাৰ কৰা হয় আকৌ দিছে যে মেলামাইনে অগ্নি ৰোধ কৰে আৰু আন প্লাষ্টিকতকৈ অধিক তাপ সহ্য কৰিব পাৰে ৰান্ধনীশালৰ বাচন বৰ্তন অগ্নি প্ৰতিৰোধী কাপোৰ আদি প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় মেলামাইনে কি কৰিব পাৰে অগ্নি প্ৰতিৰোধ কৰিব পাৰে আমি সাধাৰণতে জানো যে তাপ পালে প্লাষ্টিক গলি যায় কিন্তু মেলামাইন নামৰ প্লাষ্টিকটোৱে আকৌ অধিক তাপ সহ্য কৰিব পাৰে সেইকাৰণে অগ্নি প্ৰতিৰোধী কাপোৰ বা ৰান্ধনীশালত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বাচন বৰ্তন মানে বনাবৰ কাৰণে এই মেলামাইন ব্যৱহাৰ কৰা হয় তোমালোকে শুনিছে চাগে মেলামাইনৰ বাচন বৰ্তনৰ কথা এই ছবিত তাপদিহৰ প্লাষ্টিক আৰু তাপ নমনীয় প্লাষ্টিকৰ আগফালে মানে আগফালৰ পৃষ্ঠাটোত কেইটামান ছবি দিয়া আছে প্লাষ্টিকৰ বৈশিষ্ট্য প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী সামগ্ৰীসমূহৰ ওজন কম আৰু দাম কম মজবুত সেইবাবে ইয়াক ব্যৱহাৰ কৰাটো সহজ ধাতুৰ তুলনাত পাতল হোৱাৰ বাবে প্লাষ্টিকক ঘৰুৱা ব্যৱহৃত সামগ্ৰী গাড়ী বা আকাশীযানত ব্যৱহাৰ কৰা হয় কি কৈছে যে ওজন কম দাম কম মজবুত তাৰোপৰি ধাতুৰ তুলনাত পাতল হয় সেইকাৰণে ঘৰুৱা ব্যৱহাৰ কৰা সামগ্ৰীৰ লগতে আকাশীযানতো বা গাড়ী মটৰতো ব্যৱহাৰ কৰা হয় আৰু তাৰোপৰি কি হয় যে ধাতুৰ বস্তুবিলাকে বায়ুত উন্মুক্ত হৈ থাকিলে মানে মুকলিকৈ থাকিলে কি হয় মামৰে ধৰে নষ্ট হৈ যায় সেইকাৰণেও প্লাষ্টিক ব্যৱহাৰ কৰা হয় মানে লোৰ নিচিনা ধাতু জলীয় বাষ্প আৰু বায়ুত উন্মুক্ত কৰি ৰাখিলে এইবোৰত মামৰে ধৰে কিন্তু প্লাষ্টিকে পানী আৰু বায়ুৰ লগত কোনো ধৰণৰ ক্ৰিয়া নকৰে সেইকাৰণে সিহঁতৰ ক্ষয়ো নহয় সেইকাৰণে মানে এই প্লাষ্টিকৰ বস্তুটো ব্যৱহাৰ কৰিবলৈ সহজ হয় সেইকাৰণে বহুতো ৰাসায়নিক দ্ৰব্যৰ উপৰিও বিভিন্ন ধৰণৰ পদাৰ্থ গোটাই থবৰ কাৰণে প্লাষ্টিক ব্যৱহাৰ কৰা হয় তাৰমানে সংৰক্ষণ কৰিবৰ কাৰণে কিছু কিছু ক্ষেত্ৰত লোৰ বা আন ধাতুৰ বাচন বৰ্তনতকৈ এই প্লাষ্টিকৰ বাচন বৰ্তন ব্যৱহাৰ কৰা হয় প্লাষ্টিকসমূহ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী মানে প্লাষ্টিকৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেইকাৰণে বৈদ্যুতিক তাৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণ থাকে উক্ত কাৰণতে কেৰাহী টাৱা আদি নালবোৰ প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী তোমালোকে দেখা পাইছা চাগে ঘৰত ব্যৱহাৰ কৰা বাচন বৰ্তনবিলাকত নালডাল প্লাষ্টিকৰ থাকে স্বাস্থ্য সতৰ্ক উদ্যোগত প্লাষ্টিকৰ প্ৰয়োগ অতি বেছি টেবলেটৰ পেকেট জখম চিলাবলৈ ব্যৱহাৰ কৰা সূতা চিৰিঞ্জ চিকিৎসকৰ হাতমোজা আদি প্লাষ্টিকৰ দ্বাৰা তৈয়াৰ কৰা হয় জখম চিলাবলৈ মানে এই যে অপাৰেশ্যন কৰোঁতে যে যিটো চিলনি মাৰে সেই চিলাবলৈ কাৰণেও ব্যৱহাৰ কৰা সূতাটো প্লাষ্টিকৰ হয় মাইক্ৰ'ৱেভ
অভেনত খাদ্য ৰান্ধিবলৈ বিশেষ ধৰণৰ প্লাষ্টিকৰ ৰন্ধন সৰঞ্জাম ব্যৱহাৰ কৰা হয়। মাইক্ৰৱেভৰ তাপে খাদ্যবস্তু ৰান্ধে, কিন্তু প্লাষ্টিকৰ পাত্ৰৰ কোনো অনিষ্ট নহয়। মাইক্ৰৱেভৰ উষ্ণতাটো যথেষ্ট বেছি হয়, কিন্তু সেই উষ্ণতাটো আকৌ প্লাষ্টিকৰ সামগ্ৰীবিলাকৰ নষ্ট নহয়। তাৰমানে ইমান বেছি তাপো সহ্য কৰিব পাৰে প্লাষ্টিকে। টেফলন এবিধ বিশেষ ধৰণৰ প্লাষ্টিক, যাৰ ওপৰত তেল আৰু পানী আঁট খাই নধৰে। ৰন্ধন সৰঞ্জামত আঁট নোখোৱা প্ৰলেপ দিয়াৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। তোমালোকে ননষ্টিক শব্দটো আগতে শুনিছা চাগে। এই ননষ্টিকৰ প্ৰলেপটো দিবৰ কাৰণে টেফলন নামৰ প্লাষ্টিকবিধ ব্যৱহাৰ কৰা হয়। তোমালোকে এটা প্ৰশ্ন লিখিবা, টেফলন কি? তেতিয়া উত্তৰটো হ'ব যে টেফলন হৈছে এবিধ বিশেষ ধৰণৰ প্লাষ্টিক আৰু আঁট নোখোৱা প্ৰলেপ দিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। বা আকৌ আৰু এটা প্ৰশ্ন হ'ব পাৰে যে আঁট নোখোৱা প্ৰলেপ কিহৰ দ্বাৰা দিয়া হয়? তেতিয়া উত্তৰ হ'ব টেফলন নামৰ প্লাষ্টিকবিধৰ দ্বাৰা। ঠিক আছে। প্লাষ্টিক আৰু পৰিৱেশ। কিছুমান পদাৰ্থ অণুজীৱৰ বিক্ৰিয়াৰ ফলত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যায়। এনেবোৰ পদাৰ্থক জৈৱ পচনশীল পদাৰ্থ বোলা হয়। কিছুমান পদাৰ্থ তাৰমানে এনেই পৰি থাকিলে পচি যায়, সেইটো কোনে কৰে? অণুজীৱই কৰে। আৰু এইবিলাক পদাৰ্থক কয় জৈৱ পচনশীল পদাৰ্থ। আনহাতে যিবোৰ পদাৰ্থ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায়, সেইবোৰক জৈৱ অপচনশীল পদাৰ্থ বোলা হয়। যিবিলাক নপচে সেইবিলাকক কয় জৈৱ অপচনশীল, আৰু যিবিলাক পচে সেইবিলাকক কয় জৈৱ পচনশীল। এই দুটা প্ৰশ্ন লিখিবা কাক বোলে, আৰু এই দুটা বৰ দৰকাৰী, কিন্তু মনত ৰাখিব লাগিব। তলত এখন তালিকা দিয়া আছে, আৱৰ্জনা প্ৰকাৰ, পচন হ'বলৈ লগা সময়, আনুমানিক এটা সময় দিয়া আছে, আৰু সেই পদাৰ্থবিলাকৰ প্ৰকৃতি কেনেকুৱা প্ৰথমতে দিয়া আছে। শাক পাচলি বা ফলৰ বাকলি, আহাৰৰ ৰৈ যোৱা অংশ, এইবিলাক পচিবলৈ সময় লাগে 1 পৰা 2 সপ্তাহমান লাগে, আৰু এইবিলাকক কয় জৈৱ পচনশীল পদাৰ্থ। এনেকুৱা ধৰণে এই তালিকাখন দিয়া আছে। তাত আমি পাম যে প্লাষ্টিকৰ মোনা পচিবলৈ বহু বছৰ লাগে, তাৰমানে জৈৱ অপচনশীল বুলি কৈছে। প্লাষ্টিক পচিবলৈ যিহেতু বহু বছৰ লাগে, সেয়ে ই পৰিৱেশৰ বাবে উপযোগী নহয়। এইবোৰে পৰিৱেশত প্ৰদূষণ ঘটায়। ইয়াৰ উপৰিও এইবোৰ পদাৰ্থৰ দহন প্ৰক্ৰিয়া অতি লেহেম আৰু ই সম্পূৰ্ণৰূপে পুৰি নাযায়। দহন প্ৰক্ৰিয়াত প্লাষ্টিকে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়। এইবোৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি? তাৰমানে প্লাষ্টিক যদি ব্যৱহাৰ কৰা হয়, তাক এনেই পেলাই দিলেও দিগদাৰ, আকৌ যদি তাক জ্বলাই দিওঁ বুলি ভবা যায় তেতিয়াহ'লেও তাৰ পৰা ক্ষতি কৰে। গতিকে মানে সমস্যাৰ সমাধান কৰিবলৈ কি কৰিব লাগিব যে প্লাষ্টিকৰ ব্যৱহাৰটো কমাই কৰিব লাগিব। গতিকে যদি ব্যৱহাৰ কৰা নহয় তেতিয়া তাৰ উৎপাদন নহ'ব আৰু প্ৰকৃতিও ৰক্ষা পৰিব। মানে কি হয়, পৰিৱেশৰ কাৰণে সি উপযোগী নহয়, পৰিৱেশৰ প্ৰদূষণ ঘটায়। তোমালোকে এইবোৰ কথা পাইছা। যিমান দূৰ সম্ভৱ প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিবৰ বাবে যত্ন কৰা উচিত। দোকানৰ সামগ্ৰী কিনিবলৈ যাওঁতে মৰাপাট বা কাপোৰৰ মোনা লগত লৈ যাব পাৰি। জৈৱ পচনশীল আৰু অপচনশীল আৱৰ্জনাবোৰ পৃথক পৃথককৈ সংগ্ৰহ কৰি পেলোৱা উচিত। এই আৱৰ্জনাবোৰ পুনৰাৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়। ভাগ ভাগ যদি কৰি লোৱা হয় পচনশীল আৰু অপচনশীল হিচাপে, তেতিয়াহ'লে পুনৰাৱৰ্তন কৰিব পৰা যাব। তাপনমনীয় প্লাষ্টিকৰ প্ৰায়বোৰে পুনৰাৱৰ্তন কৰিব পাৰি। পুনৰাৱৰ্তন কৰিব পৰা সামগ্ৰী কিছুমানৰ এখন তালিকা বনাব কৈছে। প্লাষ্টিকৰ পুনৰাৱৰ্তনৰ সময়ত অৱশ্যে নিৰ্দিষ্ট কিছুমান ৰং যোগ কৰা হয়। যেতিয়া পুনৰাৱৰ্তন কৰা হয় তেতিয়া তাত কিছুমান ৰং যোগ কৰা হয়, আৰু সেইকাৰণে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত এই ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰটো সীমিত হৈ পৰিছে। তোমালোকে কেতিয়াবা গৰুৱে খাই থকা আৱৰ্জনাৰ দম দেখিছানে? পেলনীয়া আৱৰ্জনাৰ খাদ্য খাওঁতে সিহঁতে পলিথিনৰ মোনাও গিলি থয়। এই প্লাষ্টিকৰ পদাৰ্থবোৰে গৰু বা অন্য প্ৰাণীবোৰৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বাধা দিয়ে বা সিহঁতৰ পাকস্থলীত এটা তৰপৰ সৃষ্টি কৰে। ইয়ে প্ৰাণীবোৰৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। গৰু ম'হে যেতিয়া খাদ্য খায় তেতিয়া নাজানাকৈ সিহঁতে খাই দিয়ে। গৰুৱে বিশেষকৈ খোৱাটো আমি দেখা পাওঁ। এই প্লাষ্টিকৰ সামগ্ৰীবিলাক খোৱাৰ ফলত সিহঁতে উশাহ নিশাহ ল'ব নোৱাৰা হৈ পেলাই মৰি যাবলগীয়া হয়গৈ। আনহাতে পলিথিনৰ মোনাবোৰ য'তে ত'তে, অৰ্থাৎ জলাশয় বা আলিবাটত দলিওৱাৰ বাবে নলা নৰ্দমাবিলাক বন্ধ হৈ যায়। এইবিলাক আমি দেখিয়ে থাকোঁ। তাৰোপৰিও বিস্কুট, চিপছ বা আন খাদ্যবস্তু মেৰুওৱা প্লাষ্টিকৰ আৱৰণবোৰ আলিবাটত, পাৰ্কত বা বনভোজ খোৱা জেগাত দলিয়াই দিয়া হয়। এনেবোৰ কৰাটো উচিত নহয়। আমি এনেবোৰ কৰাৰ আগতে দুবাৰ চিন্তা কৰা উচিত। এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে ৰাজহুৱা ঠাই পৰিষ্কাৰ
বা প্লাষ্টিক মুক্ত ৰাখিবলৈ তোমালোকে চেষ্টা কৰিব লাগে, কিয়নো তোমালোকে হ'লা ভৱিষ্যতৰ গুৰি ধৰোঁতা। দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে তোমালোকে 4R নীতিটো মনত ৰাখিবা। এইটো কিন্তু মনত ৰাখিবই লাগিব দেই। 4R নীতিটো কি হৈছে? নীতিটো হৈছে হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা, পুনৰাৱৰ্তন কৰা আৰু পুনৰ উদ্ধাৰ কৰা। ইংৰাজীত কি কয়? ৰিডিউচ মানে হ্ৰাস কৰা, ৰিইউজ মানে পুনৰ ব্যৱহাৰ কৰা, পুনৰাৱৰ্তন কৰা মানে হৈছে ৰিচাইকেল আৰু পুনৰ উদ্ধাৰ কৰা মানে হৈছে ৰিকভাৰ। এইকেইটা হৈছে 4R নীতি। এইকেইটা তোমালোকে অসমীয়া আৰু ইংৰাজী দুয়োটাতে কিন্তু ভালকৈ জানিব লাগিব। পৰিৱেশ হিতৈষী হ'বলৈ চেষ্টা কৰা। পৰিৱেশ হিতৈষী মানে পৰিৱেশৰ কাৰণে ভাল চিন্তা কৰা। এই পাঠটো আলোচনা কৰি পেলাই আমি কি কি শিকিলোঁ? 1 নম্বৰতে আছে প্ৰাকৃতিক আঁহৰ নিচিনা কৃত্ৰিম আঁহ আৰু প্লাষ্টিকবোৰ হৈছে বহু সংখ্যক গোটেৰে গঠিত পদাৰ্থ, যিবোৰক পলিমাৰ নাইবা বহুযোগী বুলি কয়। পলিমাৰ বা বহুযোগী বুলি কয়। কৃত্ৰিম আঁহসমূহ ৰাসায়নিক প্ৰক্ৰিয়াৰে পেট্ৰ ৰাসায়নিকৰ পৰা পোৱা যায়। এই আঁহবোৰেদি প্ৰাকৃতিক আঁহৰ দৰে কাপোৰ বব পাৰি। 3 নম্বৰত আছে কৃত্ৰিম আঁহসমূহৰ দ্বাৰা ৰছী, বাল্টি, তাঁৰ, বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰী, আকাশীযান, জাহাজ, গাড়ী, স্বাস্থ্য সতৰ্ক উদ্যোগ আদিৰ দৰে বহু কাৰ্যত ব্যৱহাৰ কৰা হয়। উৎপাদনৰ সময়ত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰৱৰ ওপৰত নিৰ্ভৰ কৰি কৃত্ৰিম আঁহসমূহক ৰেয়ন, নাইলন, পলিয়েষ্টাৰ, এক্ৰাইলিক এইবুলি কোৱা হয়। আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক এবিধ অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে। প্লাষ্টিকে সৃষ্টি কৰা আৱৰ্জনাবিলাক পৰিৱেশৰ বাবে হিতৈষী নহয়। দহনত প্লাষ্টিকে বিষাক্ত গেছ নিৰ্গত কৰি বায়ু প্ৰদূষণ ঘটায়। আকৌ যদি মাটিত দম কৰি থোৱা যায় তেতিয়াহ'লে পচিবলৈ বহুত সময় লাগে। ফলত এই ধৰণৰ জৈৱ অপচনশীল প্লাষ্টিকৰ কাৰণে মাটি প্ৰদূষিত হয়। আমি কৃত্ৰিম আঁহ আৰু প্লাষ্টিক এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে সেইবোৰৰ ভাল গুণবোৰ উপভোগ কৰিব পাৰোঁ আৰু একে সময়তে জীৱ জগতৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰোঁ। তাৰমানে আমি প্লাষ্টিক ব্যৱহাৰ কৰাৰ সময়ত চিন্তা কৰিব লাগে নিজৰো সুবিধা হওক আৰু পৰিৱেশৰো যাতে প্ৰদূষণ নহয়, কোনো ধৰণৰ ক্ষতি নহয়। এইখিনি আমি পালোঁ প্লাষ্টিকৰ কথা। ইয়াৰ পিছত যোনখিনি প্ৰশ্নাৱলী আছে সেইবিলাক মই লিখি দিম তোমালোকক। তোমালোকে পাঠটো ভালদৰে পঢ়িবা। ঠিক আছে? নমস্কাৰ।